তেওঁলোকে 16টা দল ল'লে, আসন 14খন। গতিকে প্ৰথমৰ পৰাই গণ্ডগোল হৈ আছে নহয়। 14খন আসনত যদি 16টা দল আহে কেনেকৈ মিলা মিছা হ'ব? উন্নয়ন, বিকাশ আৰু প্ৰগতিৰ বাৰ্তালৈ মঙলবাৰে বজালীত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বজালীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে কেইবাটাও উন্নয়নৰ আধাৰশিলা। 141 কোটি টকীয়া প্ৰকল্প শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ 2 বছৰীয়া কাৰ্যকালৰ আঁচনিসমূহে অসম উন্নয়নৰ বিস্তাৰিত বক্তব্য আগবঢ়ায়। বজালীৰ চৌখুটিত উপস্থিত হৈ এক প্ৰকাৰ নিৰ্বাচনী ৰণডংকা বজালে মুখ্যমন্ত্ৰীগৰাকীয়ে। ফৰহাদ খানৰ ৰিপোৰ্ট। নিৰ্মাণৰ কাম আৰম্ভ হৈছে। এই 2 বছৰৰ ভিতৰতে ক্লাছ 9ৰ ল'ৰা ছোৱালীক চাইকেল আৰু হায়াৰ ছেকেণ্ডাৰীত ভাল ৰিজাল্ট কৰা ছোৱালীক স্কুটিৰ ব্যৱস্থা কৰা। এই 2 বছৰৰ ভিতৰতে আজি আমাৰ অসমৰ জ্বলন্ত সমস্যাবিলাক সমাধানৰ ৰাস্তা আমি বিচাৰি উলিয়ালো। এই 2 বছৰৰ ভিতৰতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে 105টা সমষ্টি অসমৰ খিলঞ্জীয়া জাতিৰ বাবে আমি সুৰক্ষিত কৰিবলৈ সক্ষম হ'ম। এই 2 বছৰৰ ভিতৰতে 3000 কোটি টকাৰ ড্ৰাগছ আমি জব্দ কৰিলো। এই 2 বছৰৰ ভিতৰতে অসমত বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ আৰম্ভ হ'ল আৰু এই 2 বছৰৰ ভিতৰতে লাহে লাহে আমি সুদখোৰসকলৰ বিৰুদ্ধে, মাটি দালালৰ বিৰুদ্ধে আমি আমাৰ অভিযান আৰম্ভ কৰিছোঁ। মইতো বিশ্বাস কৰোঁ যে 2026 চনৰ ভিতৰতে অসমত দালাল নামৰ শব্দটোৱে নোহোৱা হৈ যাব। দালালি কৰাৰ ৰাস্তাই নাথাকিব। এনেকুৱা ধৰণে আজি আমাৰ ৰাজ্যখনক আমি আগুৱাই লৈ গৈছোঁ। পাতাৰ কাৰণে আমি এতিয়াৰ পৰা কাম কৰিব লাগিব যাতে আমাৰ বৰপেটা লোকসভাও মোদী ডাঙৰীয়া জিকিব পাৰে। তাৰ কাৰণে আমি আজিৰ পৰাই আমি কামত নামি পৰিব লাগিব। যদি মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হয়, বাবৰি মছজিদৰ জেগাত ৰাম মন্দিৰ বনোৱা সম্ভৱ। যেতিয়া মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হয়, আমেৰিকা আৰু চীনকো পিছ পেলাই ভাৰত বিশ্বগুৰু হোৱা সম্ভৱ। আৰু সেইবাবে আমি সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী কৰিব লাগিব যাতে অসমৰ বিকাশ যাত্ৰা আমি অব্যাহত ৰাখিব পাৰোঁ। পুনৰ এবাৰ আজি এই বজালী জিলাত চৌখুটিত অনুষ্ঠিত এই বিকাশ যাত্ৰাত অংশগ্ৰহণ কৰা আটাইকে মই ধন্যবাদ জনাইছোঁ। ভাত পানী খোৱা নাই, 11 বজাৰ পৰা আপোনালোক ইয়াত বহি আছে, মোৰে বেয়া লাগিছে। তথাপিতো বজালীৰ বাবে এটা দিন, বজালীৰ বাবে আমাৰ এসাঁজ ভাত আজি গ'ল আৰু কিন্তু ৰাতি গৈ এতিয়া আপোনালোকে ভাল কৰি ভাত সাঁজ খাব তাকে অনুৰোধ কৰিছোঁ। আৰু ভৱিষ্যতে মিটিং কৰিলে ৰঞ্জিত দাক মই অনুৰোধ কৰিম, দুপৰীয়া মিটিং কৰিলে খিচিৰি ভাত ব্যৱস্থা কৰিবই, ঠিক আছে? নহ'লে ৰাইজৰো কষ্ট হয়। সকলোকে বহুত বহুত ধন্যবাদ। মোৰ লগত